অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত যোৱা 24 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ঝুমুৰ বিনন্দিনী বিশ্ব অভিলেখত অংশগ্ৰহণ কৰা 8 গৰাকী শিল্পীক দেওবাৰে মাকুম লাংকাচি চাহ বাগিচা টেঙাপানী গাঁও পঞ্চায়তৰ প্ৰাক্তন ৱাৰ্ড সদস্য অনুপ মুৰা, বাগিচাখনৰ পৰিচালনা সমিতিৰ সুৰেশ সোণাৰী, ৰাণা খেৰুৱাৰ, অনিল মাজুৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত আনুষ্ঠানিকভাৱে এখন সভা অনুষ্ঠিত কৰি সম্বৰ্ধনা জ্ঞাপন কৰা হয়। অঞ্চলৰ 2 শতাধিক লোকৰ উপস্থিতিত মুখ্য অতিথি হিচাপে উপস্থিত থকা লংকাচি চাহ বাগিচাৰ পৰিচালক ঋতুপৰ্ণা গগৈয়ে শিল্পীকেইগৰাকীক ফুলাম গামোচাৰে বিশেষ সম্বৰ্ধনা জনায়। বিশ্ব অভিলেখ গঢ়া ঝুমুৰ বিনন্দিনীত অনুষ্ঠানত অংশগ্ৰহণ কৰি শিল্পীকেইগৰাকীয়ে বাগিচাখনলৈ গৌৰৱ কঢ়িয়াই অনাত বাগিচাখনৰ পৰিচালকগৰাকীয়ে শলাগ লোৱাৰ লগতে শিল্পীকেইগৰাকীৰ পিতৃ মাতৃসকলে গৌৰৱান্বিত হোৱাৰ কথা উপস্থিত ৰাইজৰ সন্মুখত মত প্ৰকাশ কৰে। তাৰোপৰি অংশগ্ৰহণকাৰী শিল্পীসকলৰ কেইবাগৰাকীও বিশ্ব অভিলেখত অংশগ্ৰহণ কৰি লাভ কৰা অভিজ্ঞতাৰ বিষয়ে উল্লেখ কৰাৰ লগতে অসম চৰকাৰক তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ ধন্যবাদ জ্ঞাপন কৰিছে। লগতে আগন্তুক 25,000 ঝুমুৰ শিল্পীৰ দ্বাৰা ৰাজধানী দিল্লীত অভিলেখ ৰচিবলগীয়া অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অধিক উৎসাহেৰে বাট চাই আছো বুলি সংবাদ মাধ্যমৰ যোগেদি জানিবলৈ দিয়ে। আমি লাংকাচি সমূহ ৰাইজৰ তৰফৰ পৰা আজি এই উদযাপন সমিতিয়ে সম্বৰ্ধনা জনাবৰ কাৰণে আমি লাংকাচি সমূহ ৰাইজে আজি এটা গৌৰৱ কৰিছোঁ। কিয়নো আমাৰ এই 7জনী নাচনী আৰু এজন ৰচকাই গৈ যেতিয়া গুৱাহাটীত প্ৰদৰ্শন কৰি আহিলে, তো সেইটোৱে আমি এটা বৰ সুখী অনুভৱ কৰিছোঁ। এই সুখী অনুভৱেৰে আমি সমূহ ৰাইজে আমি লাংকাচি ৰাইজে আজি মানে সম্বৰ্ধনা এই আয়োজন ৰাখিছিলোঁ। তো ইয়াকে কয় মই মানে সম্বোধন সভাটো অতি সুন্দৰ হওক বুলি আমি আশা কৰিছোঁ। আমি শুনি অতি সুখী হৈছোঁ যে আশা কৰিছোঁ আমি দিল্লীলৈ যাবৰ কাৰণে আৰু কটকটীয়াকৈ আমি সাজু হ'ম। যি 25,000 কৈছে হয়তো আমি তাৰকে বাইডবল কৰিব বিচাৰিছোঁ, যাতে আমাৰ দিল্লীতো এই গৈ সেই পদ যাতে ল'ব পাৰে আমি আশা কৰিছোঁ। আমি প্ৰথমে কওঁ যে আমি বহুত গৌৰৱ অনুভৱ কৰোঁ নিজকে চাহ জনগোষ্ঠী বুলি। আৰু লগতে আমাৰ তেনেকুৱা কোনো চিনাকিও নাছিলে যে আমাৰ এনেকুৱা নিজৰ কিবা এটা নাচ আছে বুলি, কোনো গম পোৱাও নাহিছিলে। এই যোনটো মেগা ঝুমুৰৰ জৰিয়তে বহুতে গম পালে, আমাৰ এতিয়া নাচটো বিশ্ব দৰবাৰলৈ নিয়া হ'ল। তাৰ বাবে আমি খুবেই নিজকে গৌৰৱ অনুভৱ কৰোঁ। লগতে বহুত ধন্যবাদ জনাব বিচাৰোঁ আমাৰ মুখ্যমন্ত্ৰী, আৰু তাত বহুত 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 ধন্যবাদ জনাব বিচাৰোঁ আমাৰ ৰাইজসকলে, আমাৰ অসমবাসী ৰাইজসকলক ইমানখিনি সুবিধা আজি দিয়া হ'ল গতিকে এতিয়া এইটোৰ জৰিয়তেতো বহুতেই গম পালে, আগতেতো কোনো গম পোৱাই নাহিছিলে এইটোৰ বিষয়ে। গতিকে সেইটোৱে ক'ব বিচাৰোঁ। মই এইটোৱে ক'ম, আমাৰ যি ভণ্টিসকল আছে সিহঁতেও যাতে পাৰ্টিচিপেট কৰক। আমিতো কৰিলে আমিতো যামেই, নিশ্চয় যাম। আৰু সিহঁতকো মই জনাব বিচাৰোঁ যে সিহঁতেও যাতে পাৰ্টিচিপেট কৰক, সেই অনুভৱটো সিহঁতেও লওক। খুবেই ভাল এইবোৰ। মই সকলোকে ক'ব বিচাৰোঁ যে পাৰ্টিচিপেট কৰক, আকৌ ৰাইজ যাতে ওলাই আহক। এইবাৰতো ইমান ওলোৱা নাছিলে, কিন্তু আকৌ চবেই যাতে ওলাই আহক, আমি সকলোৱে মিলিজুলি যাতে যাম তাত। কাৰণ 25,000 নিম বুলি কৈছে, আৰু বেছিয়ে নিব। এইবাৰতো 8,000হে আছিলে। তো মই সকলোকে ওলাওক বুলি অভিনন্দন জনাব বিচাৰোঁ। অনুষ্ঠানৰ বাবে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ঝুমুৰ কেৱল আগতে বাগিচাৰ মাজতে সীমাবদ্ধ হৈ আছিল, তাতে অসম চৰকাৰৰ প্ৰচেষ্টাত ঝুমুৰক যি বিশ্ব দৰবাৰৰ আগত চিনাকি কৰাই দিবলৈ সক্ষম হ'ল, সেয়ে নিজকে চাহ জনগোষ্ঠী আদিবাসী ল'ৰা হিচাপে নিজকে গৌৰৱ অনুভৱ কৰিছোঁ। আৰু মই ৰচিকা হিচাপে তাত গৈছিলোঁ। দিল্লীলৈ আমাক এতিয়া বিহু পোনপ্ৰথমে যাব বিহু, তাৰপিছত ঝুমুৰক নিয়া হ'ব। 25,000 নাচনী থাকিব তাত। তিনিচুকীয়াৰ পৰা ৰাতুল ডেকাৰ ৰিপৰ্ট, ৰিপাব্লিকানী।